নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো কোনো হেল্থ বা মেডিকেল ৰিলেটেড নহয়। আজিৰ ভিডিঅ'টো এটি বিশেষ ভিডিঅ' য'ত মই আপোনালোকক মোৰ এটা পাৰ্সোনেল অনুভৱ শ্বেয়াৰ কৰিব বিচাৰিছো। আজি যোৱাকালি মোৰ গুগল এডসেন্স পিন যেটোৰ কাৰণে বহুত অপেক্ষাৰে ৰৈ আছিলো। যেহেতু যেতিয়া কষ্ট কৰা যায় তেতিয়া অলপ হলেও যেতিয়া ফল পোৱা যায় খুবেই বেছি ভাল লাগে। আৰু মই প্ৰায় 10-15 দিন মানৰ পৰা ৰৈ আছিলো যে গুগল এডসেন্স পিনটো কেতিয়া আহিব বুলি। প্ৰায় অলমোষ্ট 15 দিনতকৈ বেছি হ'ল প্ৰথমবাৰ এপ্লাই কৰিছিলো। তাতে মানে পঠিয়াইছিল বুলি আহিছিলে, কিন্তু কিবা এড্ৰেছত অকণমান কিবা খেলিমেলি হোৱাত আকৌ নতুনকৈ এড্ৰেছটো চেঞ্জ কৰিবলগীয়া হ'ল। তো গোটেইখিনি নতুনকৈ যেতিয়া আকৌ প্ৰসেস কৰিলো প্ৰায় 8-9 দিনৰ ভিতৰত মোৰ গুগল এডসেন্স পিনটো মোৰ ঘৰৰ এড্ৰেছৰ যোগেদি ঘৰত ডাক যোগে মই পালো। আৰু এয়াই বহুত ভাল লাগিছে। আৰু আপোনালোকে যদি কোনোবাই টেনচন লৈ আছে তেতিয়াহলে কোনো ধৰণৰ টেনচন নলব। আৰু কি হয় এটো মুম্বাইৰ পৰা আহে বুলি ইয়াতে পাইছো। মই অলৰেডি মোৰ কিয় ইমান দিন অহা নাই বুলি মই কেইবাটাও ভিডিঅ' চাইছিলো, তেতিয়া তাতে ভিডিঅ' কেইটাটো পাইছিলো বাৰু মুম্বাইৰ পৰা আহে। আৰু প্ৰায় যদিও বেছি সময় লাগে তেতিয়া প্ৰায় 3 সপ্তাহকৈ বেছি লগা বুলি এতিয়ালৈকে পোৱা নাছিলো। যদিহে 3 সপ্তাহলৈকে নাহে তেতিয়াহলে আকৌ এবাৰ এপ্লাই কৰিব লাগে বুলি তাতে মানে বেলেগৰ অন্য ভিডিঅ' চাই পেলাই গম পাইছিলো কথাটো। তো বিশেষ খুব টেনচনত আছিলো, কিন্তু যোৱাকালি পালো, এতিয়া খুব ভাল লাগি আছে। আৰু আপোনালোকে মোক ইমান মৰম দিছে, মোৰ ভিডিঅ'বিলাক আঁকোৱালি লৈছে। মই যিমানবিলাক হেল্থ টিপ আপোনালোকক দিবলৈ পাৰো যিমানখিনি মোৰ ফালৰ পৰা হয় সিমানখিনি মই চেষ্টা কৰিছো। কিয়নো কি হয় আমি ডক্টৰৰ ওচৰত যেতিয়া যাওঁ ডক্টৰে হয়তো আপোনাক সন্মুখত ইমানখিনি এডভাইস কৰিবলৈ অসুবিধা হয়, কিন্তু এটা ভিডিঅ'ৰ যোগেদি ধৰক বহুতখিনি কথাই আমি ক'ব পাৰো। যেতিয়া কি হয় মই এগৰাকী দন্ত বিশেষজ্ঞ হয়, আপোনালোকে চাগে মোৰ ভিডিঅ' যদিহে চাই তেতিয়া আপোনালোকে গম পায়। আৰু কি হয় যেতিয়া আমাৰ ক্লিনিকত চেম্বাৰত পেশেন্ট আহে তেতিয়া পেশেন্টৰ লগত আমাৰ কথা পাতিবলৈ বা ইমানখিনি আমাক এডভাইস দিবৰ কাৰণে আমাৰ ওচৰত সময় নাথাকে, কিন্তু তথাপিও আমি যিমানখিনি পাৰো সিমানখিনি এডভাইস দিয়া হয়। কিন্তু আজিকালি কি হয় প্ৰায় সকলো বস্তু যিকোনো এটা বস্তু আমি নিজে হলেও বা ঘৰৰ মানুহ হলেও বা অন্য লোক হলেও সকলোৱে মানে কি হয় আপোনাৰ সোশ্যাল মিডিয়াতে চাই, মেইনলি ইউটিউবত চাই। কিবা এটা বস্তু নাজানিলে যেনেকৈ আমি গুগলত সাৰ্চ কৰো তেনেকৈ আমি ইউটিউবতো সাৰ্চ কৰো। কিবা এটা বেমাৰৰ বিষয়ে যে কি হয় কিমান খৰচ হয় ট্ৰিটমেন্টটোনো কি হয় বা কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হয়, বা আমি যদি যদি প্ৰবলেম কেইটা নহবৰ কাৰণে আমি কি মানি চলিব লাগে, বা কিবা এটা প্ৰবলেম আপোনাৰ হৈছে তো সেই প্ৰবলেমটো নহবৰ কাৰণে কেনেকৈ মানি চলিব লাগে, বা সেই প্ৰবলেমটো যাতে বাঢ়ি নাযায় তাৰ কাৰণে কি কৰিব লাগিব, বা এই প্ৰবলেমটো যে মোৰ হৈছে তেতিয়াহলে ইয়াৰ ট্ৰিটমেন্ট ক'ত কৰিব পৰা যাব, গোটেইখিনি কথা বা যিকোনো ধৰণৰ কথা আমি যেতিয়া মানে কি হয় জানিবলৈ বিচাৰো তেতিয়া আমাৰ প্ৰায় মনলৈ প্ৰথমতে গুগল আহে, তাৰপিছত আমাৰ ইউটিউব আহে। তো সেইকাৰণে ভাবিলো যে এটা ইউটিউব চেনেল খুলো, তাতে মই আপোনালোকৰ কাৰণে ডেন্টেল ৰিলেটেড আৰু যিবিলাক হেল্থ ৰিলেটেড টিপছ হয় যিমানখিনি পাৰো সিমানখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'বিলাক ভাল পাব। আৰু যদিহে আপোনালোকে ভিডিঅ'বিলাক ভাল পায় আৰু বুজি পায় তেতিয়াহলে আৰু যদিহে মোৰ ভিডিঅ'বিলাকৰ পৰা কিবা উপকৃত হোৱা যেন লাগে তেতিয়াহলে অনুগ্ৰহ কৰি ভিডিঅ'বিলাক লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলি মেম্বাৰক। লগতে আপোনালোকে যদি দেখিছে যে এই প্ৰবলেমটো এনেকুৱা হে নেকি, মানে কাৰোবাৰ হৈছে নেকি, তেতিয়াহলে তেওঁক দিলে ভাল হ'ব নেকি, বা ভিডিঅ'টোৰ পৰা উপকাৰ হ'ব নেকি বা উপকৃত হ'ব নেকি বুলি যদিহে আপুনি গম পাইছে তেতিয়াহলে ভিডিঅ'টো আপুনি কোনো ধৰণৰ চিন্তা নকৰাকৈ শ্বেয়াৰ কৰি দিব পাৰে। তাৰপাছত মোৰ ঘৰ বহুতেই সুধি থাকে যে মোৰ চেম্বাৰ ক'ত আছে, মোৰ ঘৰ ক'ত হয়, বহুতেই কুৱেশ্যন কৰে। অলৰেডি মই বহুত ভিডিঅ' বনাইছো, তথাপিও এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক আকৌ এবাৰ কৈ দিছো যে মোৰ চেম্বাৰখনৰ নাম হৈছে পাৰফেক্ট 32 ডেণ্টেল কেয়াৰ ইমপ্লাণ্ট এণ্ড অৰ্থডন্টিক চেণ্টাৰ। আৰু এইখন তিলৈ নগৰত অৱস্থিত। তিলৈ নগৰ মানে মৰাণৰ নিচেই কাষতে আছে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হয় আৰু অসমতে হয়। অসমৰ বাহিৰৰ পৰা যদি কোনোবাই চাই আছে তেতিয়াহলে অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ নগৰ নামেৰে এখন সৰু ঠাই বুলিয়ে কৈছো, সৰু গাঁও বুলি ক'লেও বিশেষকৈ ভুল কোৱা নহ'ব। মৰাণখন টাউন হয় বাৰু, মৰাণৰ নিচেই কাষতে আছে তিলৈ নগৰত অৱস্থিত মোৰ চেম্বাৰখন। আৰু যদি আপোনালোকে কোনোবাই আহিব বিচাৰে তেতিয়াহলে অনলাইন যোগেও কণ্টেক্ট কৰিব পাৰে। মোৰ ফোন নম্বৰটো স্ক্ৰীনত শ্বেয়াৰ কৰি দিয়া আছে, কণ্টেক্ট কৰিব পাৰে। আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে বা কিবা কথা জানিব বিচাৰে তেতিয়াহলে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰে, নাইবা সেই বিষয়েও আপুনি ধৰক
কি কয় অনলাইন যোগে কনসাল্ট কৰিব পাৰে আজিলৈ আহিছো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে আপোনালোক সুস্থ থাকক সবল থাকক তাই কামনাৰে শেষত ভিডিঅ'টো সামৰিছো আৰু আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চোৱাৰ বাবে শেষত ধন্যবাদ জনাইছো